নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকৰ আগত দেখাবলৈ গৈ আছোঁ যে আমি যদি ভাত ৰান্ধিব নাজানো বা ভাত ৰান্ধিব লগা পৰিস্থিতিত আজিলৈকে পৰা নাই, কিন্তু এতিয়া পৰিস্থিতিত পৰি মই ভাত ৰান্ধি খাব লগা হৈছে, তেতিয়া আপোনালোকে কেনেদৰে অতি সহজতে ভাত ৰান্ধি খাব পাৰিব এয়া মই দেখুৱাই আছোঁ। প্ৰথমতে মই কেৰাহীত অকণমান পানী দি লৈছোঁ। এনেকুৱাকৈ আপোনালোকে অতি সহজতে ভাত ৰান্ধি খাব পাৰিব, যিয়ে আগতে ভাত ৰান্ধি পোৱা নাই। এয়া কেৰাহীত অকণমান পানী দিয়া, পানীৰ পৰিমাণ যিকোনো অলপ বেছি হ'লেও কথা নাই, কম হ'লেও কথা নাই, পিছত দি ল'ব পাৰিব। এয়া তাৰপিছত মই দালিখিনি ধুই পানীত বইল হ'বলৈ দিছোঁ। আপোনালোকে দেখিছে মই দালিখিনি ধুনীয়াকৈ ধুই পানীত বইল হ'বলৈ দিছোঁ। এয়া তাৰপিছত মই অকণমান নিমখ দি দিছোঁ। নিমখটো আপোনালোকে প্ৰথমতে কমকৈ দি ল'ব, পিছত যেতিয়া হ'ব তেতিয়া খাই আপোনালোকে চেক কৰি কেনে আকৌ দিব পাৰিব। এয়া তাৰপিছত মই দালিত দিয়াৰ কাৰণে চব্জি কাটিছোঁ। মই অমিতা, কচু আৰু আলু কাটিছোঁ। আপোনালোকে যিকোনো দিব পাৰে, ৰঙালাও দিব পাৰে, স্কোৱাচ দিব পাৰে, আপোনালোকে যি খাই ভাল পায় দালিত দিব পাৰে। মই আলু, অমিতা আৰু কচু ধুনীয়াকৈ এনেদৰে কাটি লৈছোঁ। কচুটো কেনেকৈ কাটিছে দেখিছোঁ, এনেদৰে কাটিব আপুনি, তেতিয়া অতি সহজতে সিজি যাব। এনেকুৱাকৈ কাটি মই এইখিনি ধুই দালিত দি দিম। এইখিনি ধুনীয়াকৈ ধুই দালিত দি দিম। এনেকুৱাকৈ এয়া দালি ইতিমধ্যে উতল আহিলে তাৰপাছত মই চব্জিখিনি দালিত দি দিছোঁ। সেইখিনি দালিৰ লগত একেলগে বইল হৈ থাকিব। এইখন মই বইল দালি বনাম। আপোনালোকে তেলো দিব পাৰে, তেল দিলে দালিকেইটা দিয়াৰ আগত তেল দি তাতে অকণ পিঁয়াজ দি দালিখিনি দিব লাগিব। এয়া তাৰপিছত মই কুকাৰত চাউল ৰেডি কৰিছোঁ। চাউল মই এইটো গিলাচেৰে 3 গিলাচ দিছিলোঁ। 3 গিলাচ দিয়াৰ পিছত এতিয়া মই পানী দিম প্ৰায় 2 গিলাচৰ অকণমান কম। আপুনি এনেকৈ মিলাই দিব। মই চাউল 3 গিলাচ দিছোঁ আৰু পানী 2 গিলাচৰ অকণমান কম দিছোঁ। তাৰপিছত ঢাকনিখন মাৰি মই এতিয়া গেছত বহাই দিম। তেতিয়া একফালে ভাত হ'ব আৰু এফালে দালি একেলগে হৈ যাব। অতি কম হয়, আধা ঘণ্টাৰ ভিতৰত আপুনি এনেদৰে ভাত খাব পাৰিব। এতিয়া দালিখিনি প্ৰায় বইল হৈছে। তাৰপিছত মই দালিখিনিত কেঁচা জলকীয়া 2টা কাটি লৈছোঁ, আদা অকণমান গুড়ি কৰি লৈছোঁ আৰু পিঁয়াজ এটা কাটি লৈছোঁ। এইখিনি মই দালিত দি দিম, কাৰণ এইখন মই বইল দালি বনাম। এইখিনি মই দালিত দি দিছোঁ। তাৰপিছত মই কৰচৰি অকণমান লৰাই দিছোঁ। লৰাই দিয়াৰ পাছত আপোনালোকে পানী যদি কম হয় তাত পানী এড কৰিব পাৰে। মই দেখিছে পানী অলপ কম হৈছে, মই অলপ পানী এড কৰি দিছোঁ। পানী এড কৰাৰ পিছত এয়া দেখিছে আপোনালোকে কিছু সময় উতলিলে দালিখন প্ৰায় হৈ যাব। এয়া কুকাৰৰ এইফালে চিটি মাৰিব হৈছেই। আপোনাৰ দালিখন প্ৰায় হৈছে, আপোনালোকে দেখিছে উতলি আছে, দালি সিজিছে। তাতে অকণমান মই কেঁচা তেল এড কৰি দিছোঁ। আপোনালোকে নিদিব পাৰে, কেঁচা তেল অকণমান দিলে স্মেলটো অলপ ভাল আহে দালিখনত। আপোনালোকে খাই চাব, তেতিয়া গম পাবই স্মেলটো ভাল আহিব। কুকাৰৰ চিটি হৈছে, কুকাৰৰ চিটি যোৱাৰ পিছত এইফালে দালিও হৈছে। তাৰপিছত প্ৰায় খাব পৰা হৈছে এতিয়া। আপোনালোকে এইখিনি টাইমত দালিৰ নিমখখিনি চাই অকণমান যদি কম হৈছে দি দিব। এয়া মই নুমাই দিছোঁ। এয়া দেখিছে আপোনাৰ ৰেডি হৈ গ'ল খানা। এয়া ৰেডি হৈ গৈছে দালি। স্বাস্থ্যৰ পক্ষে ভাল। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। খাওক না তই। মই অলপ আজি বেছিকৈ খাম দেই, সৰহকৈ লৈ লৈছোঁ আৰু তহঁতৰ ভাগত কমকৈ পৰিলেও দুখ নাপাবি। মই আগেই কৈ লৈছোঁ, এইটোকে আগে ধৰি লওঁ। ধুনীয়াকৈ সিজি গৈছে না? বঢ়িয়া। কেনে টেষ্ট? লোকেল খাল খাবলৈ ভাল। খাব আপোনালোকে। ইয়াতে তেল চেল নাই, একত গেষ্ট্ৰিক চেষ্ট্ৰিক নহ'ব, ভাল হ'ব খাবলৈ আৰু স্বাস্থ্য ভাল ৰাখিব। অভিজ্ঞতা নথকা যিবিলাক ৰান্ধিব নাজানে যিবিলাক ৰান্ধিব নাজানে এইবিলাকে এতিয়া ইয়াত চাই শিকিব পাৰিব। উইদাউট তেল কেনেকৈ বনাব।